ৰঙিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত একাঁঠু পানী, কাৰ্যালয়ৰ ভিতৰতো সোমাল পানী, যাৰ বাবে কাৰ্যালয়লৈ অহা যোৱা কৰা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কৰ্মচাৰীসকল। এই সমস্যা আজিৰ নহয়, বছৰ বছৰ ধৰি কৃত্ৰিম বানত জ্বলা-কলা খাই আহিছে কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ লগতে ওচৰ চুবুৰীয়া। নলাসমূহেৰে পানীসমূহ ওলাই যাব নোৱাৰাত সৃষ্টি হৈ আহিছে কৃত্ৰিম বানৰ। সমস্যাটো মইতো এবছৰ হৈছে মই দেখিছোঁ আৰু এবছৰ হৈছে আপোনাৰ ইয়াত। আজি ইয়াত কৰ্মচাৰী আহিছেনে? আহিছে কৰ্মচাৰী আছে ভিতৰত? মানে কেনেকুৱা সমস্যা হৈছে মানে পানীটোৰ কাৰণে? ভিতৰত একেবাৰে পানী ভৰ্তি আৰু ভিতৰতো উঠিছে পানী, যথেষ্ট অসুবিধা হৈছে। অসুবিধা হৈছে এতিয়া এই মানে পানীটো সোমাইছে ক'ৰ পৰা? এইটো মানে বৰষুণৰ পানী, বৰষুণৰ পানীয়ে বাৰু নলাবোৰতে পানীবিলাক যাব নোৱাৰে নেকি? গোটেইটো যায়, কিন্তু আজি নাজানো লগ হৈছে চাগে এনেকৈ হৈছে আৰু পানীবিলাক মানে ওলাই যাব পৰা নাই। ওপৰত অসুবিধা হৈছে যে ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।